মতাবোৰে কাম কৰিব লাগিব ফল মাহল পৰিৱেশ আজি আহিছো মই পাহাৰত দেখিছে নহয় মই আছো গুৱাহাটীত আজি ৰাতিপুৱা পালোহি আৰু আজি পিকনিক খাব আহিছো ভাবিলো এটো বছৰ ইমান ভাল নাছিল যেহেতু একদম মানে পাহাৰৰ ওপৰত গৈ বছৰটো বিদায় দিও বুলি আহি গলো এটো ফাৰ্স্ট পিকনিক মোৰ আৰু এতিয়া এয়া দেখিছে পাহাৰ আৰু এয়া হল গগ বেবি নমস্কাৰ দিয়া নমস্কাৰ আৰু এতিয়া আমি যাম তলৰ সাইডত আৰু এতিয়া মই ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাইছো মানে পিকনিকৰ জায়গাখিনি ইমান এটা ধুনীয়া পৰিৱেশ দেখি বহুত বেছি ভাল লাগি গৈছে আৰু ইয়াত ফুল এনজয় কৰিম বুলি ভাবি আহিছো আৰু যেহেতু আজি ৰাতিপুৱা আহি মই পাইছোহি গতিকে লগালগ আহিছো ইয়াত আহি দুখ ভাগৰ মই সকলো পাহৰিয়ে গৈছো আৰু সকলো এতিয়া তললৈ নামি অহা হৈছে ইয়াতে নামি আহি চাওঁ আপোনালোকক অলপ চলপ দেখাম আৰু মানে যিমানখিনি পাৰো আপোনালোকক দেখাম ইয়াতে যে সূৰ্যৰ পোহৰ কি ধুনীয়াকৈ পৰি আছে আৰু একদম ৰাতিপুৱা এতিয়া 8টা 8:30 হৈছে পৰিৱেশটো মানে বহুতে বেছি ধুনীয়া হয় মনটো বহুত ভাল লাগি গৈছে আৰু ব্ৰেকফাষ্টৰ কাৰণে ইয়াত ৰেডি কৰি থকা হৈছে খাবৰ কাৰণে ৰাইজে যেহেতু ৰাতিপুৱাই আহিছো কৈছোৱে আৰু এতিয়া এইফালে খানাও যোগাৰ কৰা হৈছে আৰু মই আহিলো এইফালে পানী ঝৰ্ণাখিনি চাবৰ কাৰণে ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন তাতে হিল আছে আৰু ভাল লাগিছে দেখি গতিকে মই আহি গলো আৰু আপোনালোককো লগতে দেখাইছো কেনেকুৱা লাগিছে বাৰু জেগাটো এবাৰ মোক কমেন্ট কৰি জনাবচোন আৰু এইফালে মই ৰিলছ বনাবৰ কাৰণে অকমান ভিডিঅ' লৈছিলো আৰু মই পাথৰটোতে উল্টি খাই পৰিবই লৈছিলো ভাগ্য ভাল যে মই বাচিলো মানে জেগাখিনি দেখি মই ইমানেই বেছি মানে কি বুলি কম এক্সাইটেড হৈ গৈছো আৰু কি কৰো কি নকৰো লাগিছে গতিকে আৰু জিটিখন কৰি ফুৰিছো সৰু ছোৱালীৰ দৰে ভাল লাগিছে আৰু এতিয়া আকৌ আহিলো ইয়াত আমাৰ খানা খোৱা জায়গাত ইয়াত ব্ৰেকফাষ্ট কৰি আছে বান্দৰ এইজনী আমাৰ ভণ্টি তাই হেনো বান্দৰ বোলে কল খাইছে চকু ওলাই যাব দিয়া তোৰ মতাবোৰে কাম কৰিব লাগিব ঠিক আছে মাইকীবোৰৰ ডিৰেকশ্যন দিব কেনেকুৱা লাগিছে আপোনাক কেনেকুৱা লাগিছে মালাকাটা একদম কেনেকুৱা পৰিৱেশ একদম বঢ়িয়া পৰিৱেশ বৰ উখল মাখল পৰিৱেশ এই আজি আমি ইয়াতে চবে বনভোজৰ কাৰণে গোট খাইছো বশিষ্ঠপুৰ আৰু ধুনীয়া পৰিৱেশ এতিয়া আমাৰ প্ৰগ্ৰেম শইকীয়া ডাঙৰীয়া চিকেন মানে ফ্ৰাই কৰি আছে তেওঁক দিওঁ তেওঁ বোলে বিৰাট ব্যস্ত দুই এটা ক'ব লাগে ৰাইজৰ দাবী বিপুল দাবী মই ইমান সন্তুষ্ট হোৱা নাই কিন্তু সকলোকে অনুৰোধ জনাম চিকেনখিনি হৈ গৈছে খাব পাৰে সকলো আহক সৰু সৰু কণমানি হয় আহি কিনে চিকেন দেখিবলৈ পাইছোঁ আৰু আশা কৰোঁ যে বাকী পিঁয়াজ কটা যেন সোনকালে শেষ হয় আৰু ব্ৰেকফাষ্ট কৰি লৈ এতিয়া আকৌ আমি ওলাই আহিছোঁ আৰু ৰিলছৰ কাৰণে আৰু অকমান ভিডিঅ' ললো সেইকনো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো আৰু ভণ্টি এইফালে দেখিছে পুৰা একদম মানে ফুল এনজয় কৰিছে এনেকৈ নাচিছে আৰু মানে কি হ'ল মই মিউজিকখিনি দিব পৰা নাই কাৰণ কপিৰাইট লাগিব যিহেতু গতিকে আৰু তাৰ কাৰণে সৰি দিব পৰা নাই কিন্তু ইয়াত একদম ফুল এনজয় হৈ আছে সকলোৱে নাচিছে একদম মানে ফূৰ্তি কৰিছে আৰু যিহেতু বনভোজ খাবলৈ আহিছে ফূৰ্তিটো কৰিবই লাগিব আৰু এতিয়া আমি লেডিজ কেইজনীয়ে গোট খাই লৈ অলপ তললৈ যাওঁচোন বোলো কিনো আছে চাওঁ বুলি ওলাই আহিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পেজখন ফ'ল' কৰি দিব নাপাহৰিব কিন্তু দেই আৰু আপোনালোকৰ এই পৰিৱেশটো কেনেকুৱা লাগিছে তাকো কমেণ্ট কৰি জনাব আৰু মই মোৰ মাতখাৰ অলপ বেলেগ আহিছে কাৰণ মই ৰাতি এতিয়া 12টা বাজিছে 12টা বজাত এডিটিং কৰি আছোঁ এইটো ভিডিঅ' মই ৰিলছৰ কাৰণে লৈছিলোঁ কিন্তু আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিলোঁ আৰু জীৱনত
কোন কেতিয়া পৃথিৱীৰ পৰা বিদায় লয় কোনো নাজানে। যিকেইদিন জীয়াই থকা হয় একদম হাঁহি ফূৰ্তি কৰি জীয়াই থাকিব লাগে। মোৰ জীৱনৰ অভিজ্ঞতাখিনিৰ পৰা মই এষাৰ কথা মানে ভালদৰে বুজিলোঁ। যি কি নহওক বাৰু, এতিয়া পিকনিক খাবলৈ আহিছোঁ যেতিয়া সেইবোৰ কথা কৈ লাভ নাই। আৰু ইয়াত আহি দেখিলোঁ এইখিনি ৰেষ্টিকেট এৰিয়া হয়, কাৰণ মহাদেৱৰ মানে মন্দিৰ বুলি ক'ব পাৰি। এইখিনিত পানীত নামাও মানা আছে। যি কি নহওক বাৰু, তাতো দৰ্শন কৰি ল'লোঁ। আৰু কৰি লৈ এতিয়া আমি আকৌ আমাৰ নিজৰ য'ত খাই আছোঁ পিকনিক, তালৈ বুলি গৈ আছোঁ। আৰু গৈ থাকোঁতে ইয়াতো ডাঙৰ এটা শিল দেখিলোঁ, মানে পাহাৰ। তাৰ দেখিছে মই ইমান কষ্ট কৰি গৈছোঁ ফটো দুকপিমান উঠাম বুলি। সেই ফটো কেইকপি মই একেবাৰে লাষ্টত শ্বেয়াৰ কৰিম। আৰু ফটো উঠাই লোৱা হ'ল। উঠাই লৈ আকৌ আমি ইয়াত পালোহি নিজৰ জেগাত। এইফালে খানা ৰেডি হৈ আছে, মানে বনাই আছে, হোৱাগৈ নাই, আৰু অলপ সময় আছে। আৰু এইফালে আমাৰ লেডিজখিনিয়ে এটা জেগাত বহি পূৰা একদম টেঙাৰ মানে কমলা টেঙা খাই থকা হৈছে। আৰু দেখিছে ময়ো আহি গ'লোঁ কমলা টেঙা খাবৰ কাৰণে। মানে আজিৰ দিনটোত ফুল এনজয় কৰিছোঁ আৰু বহুত বেছি ভাল লাগিছে। আৰু এইফালে দেখিছে আমাৰ ভণ্টিহঁতে পূৰা ডান্স কৰিছে, যিহেতু একদম গান বাজি আছে। আৰু মই কৈছোঁৱে মই গানটো দিব পৰা নাই। আৰু এইফালে চাওক তাৰ হাজবেণ্ডৰ নাচন। আৰু এয়া হৈ গ'ল আমাৰ বেবী। মাই গড, বেবীটো বেচেৰা একদম পানীত নামি নামি অৱস্থাই নাইকিয়া হৈ গৈছে। আৰু এইফালে বৌগৰাকীয়ে কিবা লৈ আহিছে, কিবা মানে ইয়াত দেখিছে চালাড লৈ আহিছে, মোক খাবৰ কাৰণে দিছে, খালোঁ। আৰু এইফালেও একদম পূৰা খানা বনাই আছে আৰু নাচি আছে। মানে কি ক'ম আৰু, জীৱনত এইটো দিন বহুত স্পেচিয়েল হৈ ৰ'ব, কাৰণ মই ইমান ফূৰ্তি ফাৰ্ষ্ট টাইম কৰিছোঁ বুলি ক'ব লাগিব। আজিকালি মই মানে ইমানেই বিজি হৈ গ'লোঁ লাইফত, ফূৰ্তি কি বস্তু পাহৰিয়ে গৈছোঁ। গতিকে আজিৰ দিনটোত ফুল এনজয় কৰিছোঁ আৰু আহি। আৰু নাচিব যিহেতু নাজানো, ইহঁতৰ লগতে ময়ো অকণমান এনেই আৰু গা হিলাই মেলি দিলোঁ। আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব কিন্তু দেই। আৰু এতিয়া খানা হৈ গ'ল যিহেতু, সকলোৱে খাই আছে, ময়ো খাই লওঁ। আৰু খাই লৈ যিহেতু ঘৰ যাব লাগিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বাৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পেজখন ফ'ল' কৰি দিব। আৰু এতিয়া খাই মেলি হৈ গ'ল, ঘৰলৈ যাম। আৰু ইয়াত মই গ্ৰুপ ফটো লোৱা হৈছিল, কিন্তু মই দিব নোৱাৰিলোঁ, ফটোকপি ভালকৈ নাহিলে। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক বহুত সোনকালে লগ পাই আছোঁ। আজিলৈ বাই বাই। আৰু তাৰ লগতে মোৰ ফটো কেইকপিমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছে এইকপি দেখিছে ন, শিলৰ ওপৰত উঠি মৰা ফটো, মানে উঠোৱা আৰু এই ভণ্টিহঁত হয়। আৰু নেক্সট মই আকৌ লগ পাই আছোঁ। তেনেহ'লে আজিলৈ গুড নাইট। যিহেতু মই ভিডিঅ'টো ৰাতি এডিটিং কৰিছোঁ, আকৌ কৈছোঁ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব কিন্তু দেই, নাপাহৰিব।